সিলেক্ট হোৱা গোটেইকেইটা দলকেইটাৰ বাবে এটা হাত চাপৰি হ'ব লাগে ফাইনেলি সিলেক্টেডৰ বাবে এটা হাজাৰে হাত চাপৰি হ'ব লাগে আগবাঢ়িছো টিম এ টিম এ টিম বি টিম সি টিম ডি টিম ই টিম এফ টিম সি এইচ এতিয়া যেহেতু দল ছটাৰ কাৰণে আঠটা হ'ল গতিকে মই কি কৰিম প্ৰথম আঠটা প্ৰশ্ন ডিৰেক্টলি যাব তাৰে পিছৰ কেইটা এটা ৰাউণ্ডত অপেন পাউন্স কিমান জানে পাউন্স জানানে তোমালোকে পাউন্স মানে কি ওকে পাউন্স এনেকুৱা এটা নিয়ম যে এটা দললৈকে প্ৰত্যক্ষ প্ৰশ্ন হ'লে বাকি কেইটা দলেও তেওঁ উত্তৰ দিয়াৰ আগতে হাতখন ভাঙি লিখিব পাৰে এই কাৰণে কৰা হয় কেতিয়াবা কি হয় বহুত দলে আপত্তি কৰে যে আমাৰ লগত সহজ প্ৰশ্ন কৰি আমাৰ লগত টান প্ৰশ্ন কৰি তেতিয়া গোটেইকেইটা প্ৰশ্ন সকলোৱে এটেণ্ড কৰিব পাৰিব মানে আজিৰ যুগত যিয়ে সকলো প্ৰশ্ন সকলোৱে এটেণ্ড কৰিব পাৰিব যিয়ে সকলোতকৈ বেছি উত্তৰ দিব তেওঁ বিচৰি ঠিক আছে আমি কথা বতৰা পাতি থাকিম আৰু এঘণ্টাৰ ভিতৰত মই কুইজখন যেনেকৈ নহয় শেষ কৰিম প্ৰথম 10 নম্বৰকে থাকিব মই কাগজ দিবলৈ অনুৰোধ জনাইছোঁ কাগজ এখনকে প্ৰত্যক্ষ দলত দিলে হ'ল থাকিব প্ৰথমটো ৰাউণ্ডত 8টা প্ৰশ্ন প্ৰত্যক্ষৰ 5টা প্ৰশ্ন হ'ব অপেন অন দা পাউন্স মই নম্বৰটো গোটেইকেইটাত কি কৰিম প্লাছ 20 মাইনাছ 10 ৰাখিম না প্লাছ 10 মাইনাছ 10 ৰাখিম প্লাছ 20 মাইনাছ 10 ওকে অপেন অন দা পাউন্স তেনেকৈ ৰাখিছিলোঁ অপেনত মানে অপেন অন দা পাউন্সত মোৰ মানে 6-7টা মানে কুৱেশ্যন আছে বাট একেই হ'ব মিলি যাব বাৰু ঠিক আছে প্ৰথমটো প্ৰশ্ন আগবাঢ়িছোঁ টিম এৰ পৰা টিম এ টিম বি টিম সি টিম ডি টিম ই টিম এফ টিম জি টিম এইচ ওকে recently released book Pounds Open কিতাপখনৰ নাম মোক লাগে ইউভাল নোৱা হাৰাৰীৰ এখন বিখ্যাত কিতাপ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমি এইকেইদিন পুৰা ইউজত আছে তাৰ ওপৰত তেখেতে কিতাপখন লিখিছে বিখ্যাত কিতাপখনৰ নামটো মোক লাগে পাউন্সৰ কাৰণে মই বুজো টিম 5 4 3 2 আশা কৰিছিলোঁ উত্তৰটো আহিব 1 পাউন্স ক্লোজ টিম এ পাস টিম বি টিম সি আৰু কাফন মাইক্ৰোফোন আৰু তা ইভলিউশন নহয় টিম ই আৰ্টিফিচিয়েল Brief history of artificial intelligence. Wow, Korea. Team E, Team Z, Z is on. Robotics. মই তো আশা কৰিছোঁ অডিয়েন্স এইটো আনসাৰ মানে মই ভবা নাছিলোঁ আজিকালি সহজে লাগিছে বিখ্যাত কিতাপ এখন তো চাই আছোঁ উত্তৰটো কোনে উত্তৰ দিয়া নাই কোনো নম্বৰ দিছ ইজ নেক্সাছ কিতাপখনৰ নাম এই History of Information Networks from the Stone Age to Artificial Intelligence. মানে Stone Age পৰা Artificial Intelligence হলৈকে কেনেকৈ সময়বোৰ আগবাঢ়িল ইনফৰমেশ্যন তাক লৈ পৰৱৰ্তী প্ৰশ্ন টিম বি yes over 100 people lost their lives attempting to cross it the first 15 March Ida shipment in 1961 কি হ'ল 100 জন মানুহে প্ৰায় 100 জন মানুহে কি কৰিলে এই বস্তুটো পাৰ কৰিব খুজোতে মৃত্যুবৰণ কৰিলে The first victim was Ida Shipman in 1960. Because actually, sir, Ida Shipman number, they had a performer মানে মৃত্যুবরণ করলে এটা পার কৰিব হচ্ছে The last fatality occurred in 1989 when a person crashed into power lines while trying to fly over in a hot air balloon. এই বেলুন যে hot air balloon যে উপর গুলিছে যে ক্ষেত্রে পার হ'ব খুজতে তেও মৃত্যুবরণ কৰিলে কোনটো কি বস্তু পার হ'ব খুজছে বিখ্যাত বস্তু something বিখ্যাত something বিখ্যাত 5 4 3 কি বস্তু পাৰ হ'ব খুজতে তেওঁলোকে মৃত্যুবৰণ কৰিছে কিহৰ কথা কৈছে 3 1 pounds plus দুটালিতে পাউন্স কৰিছে ডিৰেক্ট টিম বি প্লাস কাজে টিম সি ফার্স্ট 10 নম্বর পাইছে টিম সি মাইনাস 10 টু টিম টিম এফ মাইনাস 10 ডিরেক্ট টিম বি
বাৰমুডা ট্ৰায়াঙ্গল তেওঁলোকে বাৰমুডা ট্ৰায়াঙ্গল দিকেনে মাইনাস পাইছে সি ডি পানামা কেনেল নহয় ইংলিছ চেনেল নহয় Curious নহয় নহয় টিমে অডিয়েন্স দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ কথা কৈ আৰু সময় এই আমাৰ ঘৰে ঘৰে যে বাউণ্ডাৰীবোৰ দিয়ে ন মানে এই ঘৰে ঘৰে মাতিব মানে ডাঙৰ আছে কিন্তু বাউণ্ডাৰী দিয়া কৰিছে মানুহবোৰে গ্ৰেট ৱাল আছে নে দুখনেও দিছে তেওঁলোকৰ মাজত আৰু যদি ভাঙি দিয়া হৈছে কি বাৰু let's go for the answer this is Berlin Wall is the answer team C of 10 number পাইছে Berlin Wall পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো team C লৈ it was founded in 1727 by this person it was designated as a UNESCO World Heritage Site in 2019 এটুকুৰা ঠাইৰ কথা কৈছো মই জাগা এটা কথা কৈছো এই জাগাটো প্ৰথমবাৰৰ বাবে কিবা এটা জাগা হয় জাগাটো প্ৰথমবাৰৰ বাবে তেওঁ মানে এই মানুহজনে এই ৰজাজনে তেওঁ মানে কি কৰা বুলি ক'ম তেওঁ গোটেইটো ডিজাইন কৰিছিল বা জাগাটো তেওঁ মানে ভালকে পুৰা উপস্থাপন কৰাইছিল যে আৰু তেওঁৰে নামটো আহিছে যে আমাৰ এই গাঁওখন তেওঁ যে গুৱাহাটী গাঁওখন প্ৰথম এওঁলোকে প্ৰতিষ্ঠা কৰিছিল তেনেকুৱা টাইপৰ সেই ঠাইটুকুৰা বিখ্যাত ঠাইটুকুৰাই 2019 চনত এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোৰ সেই সন্মান পাইছে ভাৰতৰ এখন চহৰৰ কথা কৈছো চিটি এখন চহৰৰ তেওঁ প্ৰতিষ্ঠাপক আছিল এই ৰজাজনৰ নাম লাগে বিখ্যাত চহৰখন লাগে আমাৰ ইয়াত বহুতে আমি কৈছে ফুৰিবলৈ I want the name of the city আৰু the king আধাৰ পাউচত কিন্তু এটা পাৰ্ট হলে নহব দুটা পাৰ্ট লাগিব কোন পাউচ হৈছে এটা ইনে পাউচ হৈছে plus 10 to 10 D plus 10 to 10 D team C না মোক ৰজাজনৰ নাম লাগিব ভালকে অৰিজিনাল নাম লাগিব আৰু চহৰখনৰ চহৰখন হৈছে হাম্পি নহয় টিম ই ৰজাজনৰ পেছৰ বালাচৰ জিৰ হায়দৰাবাদ হয় টিম বি ছত্ৰপতি শিৱাজী চিটিখন নহয় অলপ বছৰ পাছৰে এনিৱান জয়পুৰ পিংক চিটি ৰজাজৰ নাম let's go this is Sawai Jai Singh II আৰু জয়পুৰ the pink city জয়পুৰ চহৰখনৰ প্ৰতিষ্ঠাপক আছিল জয় সিং উত্তৰটো আহিছে চাকৰি হ'ব লাগে উত্তৰটো আহিছে উত্তৰটো এফালৰ পৰা আহিছে তোমাৰ ভাল নামটো কি আছে ৱাসিম আকৰামে ভাল উত্তৰ আহিছে জয় সিং সৱাই জয় সিং II আৰু জয়পুৰ ভাল সৱাই জয় সিং II লিখিছে প্ৰাণে মোক স্পেসিফিক লাগিব দুইটো নিদিলে নম্বৰ নিদিলে হয় ইটস এ গুড আনসার 10 নম্বৰ দিয়ে পাইছে দিয়ে 10 নম্বৰ পাইছে না দিয়ে 10 নম্বৰ পাইছে এবাৰ দিয়ে পাইছে দিয়ে পালে দিয়ে কোন দিয়ে নম্বৰ কোন এডে লাগে ডি টু কাটি এই কোন এখন দেশৰ পতাকা আছে ৰাষ্ট্ৰীয় পতাকা আছে তাত ব্ল্যাক ডাবল হেডেড ইগল মানে ৰঙৰ ওপৰত দুটা কলা ৰঙৰ ইগলৰ ফটো আছে আৰু পতাকাখন কি কৰিছিল the flag was established as the national flag of this nation when the country gained the independence অটোমান এম্পায়াৰৰ তেওঁলোকে স্বাধীনতা পাইছিল স্বাধীনতা পোৱাৰ পিছত তেওঁলোকে এখন পতাকা লৈছিল খুব ইউনিক ফ্লেগ পতাকাৰ ক্ষেত্ৰত খুব এটা ইউনিক ফ্লেগ এনেকুৱা ধৰণৰ পতাকা নাই কোনখন দেশৰ কথা মই কৈছো কোনখন দেশৰ পতাকা 5 4 3 2 1 ক্লোজ ডিৰেক্ট টু টিম বি ইটালিয়ান পাউচ কৰিছে ওকে plus 10 to team B
Class 10 team B. Minus 10 to team C. A lot of mistake. A lot of beleg. Team C, minus 10. Direct to team D. Albania. Armenia no hoy, Albania. Plus 10 to team D. Yes, here wrong number passage. This is Albania. Albania পড়াটা হল এখন Albania record. পরবর্তী প্রশ্ন. Yes. Name all the three legendary figures. অসমৰ বিখ্যাত তিনিগৰাকী মানুহ তেওঁলোকৰ তিনিটা মূৰ্তি তিনিগৰাকীৰ নাম লাগিব। টিম ই লৈ টিম তোমালোকৰ ডিৰেক্ট কোৱেশ্চন আছে। 5 4 3 2 1 পাস করে সাইডে নিয়ে বাউন্স করেছে সাইডে নিয়ে মারা যাই না ইমিয়া নাকি এই কি যাই ইমিয়া নাই ইমিয়া না দালা প্লাস এন্ড টিম বি 10 নম্বর পাইছে টিম ডি 10 নম্বর পাইছে टीम Z 10 नंबर पे से Z minus 10 to team H team H minus 10 team B पाले Z पाले और H से minus 10 पाइसे direct team E विष्णु प्रभात प्रभात ज्योति प्रभात आगे वाला आगे नहीं करना हाथ सब में बजा हुआ है एक बार प्लीज करो ध्यान से 10 नंबर पे से टीम की है ई ये 10 नंबर पे से ई ओके मोटा भाग वाला प्रश्न X was initially offered the role of God ए X नंबर এবার কি ব্যক্তি সিনেমার কোশ্চেন আছে Y নামৰ রূপটো দিয়া হৈছে ওয়া এটা সিনেমার চরিত্র না বিখ্যাত চরিত্র সিনেমা প্রথমে এক্সন অফার করা হয়েছে এক্সে কি করিলে হাউএভার হি ওয়াজ বিজি শুটিং ধর্মাত্মা ইন আফগানিস্তান আফগানিস্তানৰ আন এখন ছবি সিনেমা দ্বাৰা শুটিং ৰ ব্যস্ত থাকে ধৰ্মাত্মা এই বিখ্যাত ৰূপটো কৰিব নোৱাৰিলে পিছত বিখ্যাত ৰূপটো বেলেগে কৰিলে এই বিখ্যাত ৰূপটো কি আৰু কাক দিছে পিছত বেলেগে কৰিলে বিখ্যাত ৰূপটো কাক দিছে 5 ডিরেক্ট কাট তোমালোকৰ 5 4 3 2 1 did that constant plus has been C plus has been C plus has been E plus has been Z direct question in F না বলার কথা বলছি চরিত্র তো মনে নাই হবো টিম এ দাম সেকশন सब कवर করেছে সব অডিয়েন্স রোলটো কি আছে না বিখ্যাত রোলটো আছিল গব্বর সিং আমজাদ খানে কৰিলে প্ৰথমে কাক দিছিল ৰোলটো ইভেল নহয় আৰু ফিৰোজ খানে লিখিছিল ফিৰোজ খান আছিল জাভেদ আখতাৰ আছিল একেলগে লিখিছিল সিনেমাখন আৰু এই সময় বেলেগ ভিলেন আহিছিল পাহাৰৰ ঘৰতে হ'ল তেন্দুলকাৰ আনসাপৰি বজাব লাগে একেবাৰে দিছিস ডেনি লেংজম্পা আৰু ৰোল অফ গব্বর সিংৰ ৰোল আছে ডেনি লেংজম্পা লিখিছিল তেওঁ মানে পিছত আফসোস কৰিছিল মই জীৱনৰ মানে মই বেলেগ কৰি পাব লাগে তেওঁ নাহিলে পিছত ভাৰতীয় চিনেমাৰ বলিউডৰ এটা বিখ্যাত হিচাপে চিনেমা হ'ল পৰৱৰ্তী প্ৰশ্ন টিম Z The desk is the
Continental Hockey League main trophy is named in honor of a very famous sportsman. Asan বিখ্যাত ব্যক্তি বেলেগ ক্ষেত্ৰত বিখ্যাত তেওঁৰ ফটোখন আছে ট্ৰফিতে সেই ব্যক্তিগৰাকীৰ নামেৰে এই কাপটো এইটো এটা হকি কাপটো নামকৰণ কৰা হৈছে মানুহজন বেলেগ ক্ষেত্ৰত কিবা বিখ্যাত পৃথিৱী বিখ্যাত কিবা ক্ষেত্ৰত প্ৰথম পৃথিৱী বিখ্যাত দ্য ডেছ কাপ কোনজন মানুহৰ নামেৰে আমি মানে ক্লাছ 5 ক্লাছ 6 তে সাধাৰণতে পঢ়িছো মানুহ 5 4 Pass for a hundred line here, please. 5, 4, 3, 2, 1. Pass for something two teams. Only two teams. Plus 10 team C. Team C plus 10. Team D also plus 10. Team Z. Neil Armstrong. Golden Buddha. Alright. Answer. TV. Sultan Azla Shah. Yuri Gagarin. কোন আছে Yuri Gagarin? মহাকাশৰ পৰা মানে একদম মহাকাশৰ বাহিৰলৈ গৈ পুৰা ৰাউণ্ড দিয়া প্ৰথম কসমনট বাকি দেখলে এস্ট্রোনট বুলি কোৱা হয় আছে আছালে কসমনট বুলি কোৱা হয় ইউৰি গাগৰিন হয় জানো শিওর হাত চাপৰি বজাব লাগে yes this is ইউৰি গাগৰিনৰ কথা আমি পঢ়িছো and first human to journey into outer space 10 নম্বৰ পাইছে তিন আছে 10 নম্বৰ পাইছে এইটো ৰাউণ্ডৰ প্ৰত্যক্ষ কেৱল প্ৰত্যক্ষ প্ৰশ্ন 3H Connect explain. What call it? Connection is like the key, man. Key. Yes. As the person from the Koriso, a consumer customer said, Haran and Kitaba Koka, a Koharu of the other, and a business corporation. Five, 4, 3, 2, do that in bounce. 1. Bounce was direct. That will be plus 10 to team C. Plus 10 to team C. Minus 10 to team D. Minus 10 to team D. Team D minus 10. Team Q to H. নহয়, তেনেকুৱা নহয়. Team A. নহয়. Team E. Now. Press Team C. Audience. तो आप लोग के हेरी जाने ना आज के लिए आइडिया टेस्ट ट्यूब बेबी किसी प्रथम तो टेस्ट ट्यूब बेबी ऐसे लगे की नंबर आदि में अनुष्ठान चला है let's go to the answer audience this is Louis Brown the world's first test tube baby who was born on July 25 Royal Oldham Hospital of England of London by Louis Brown और पृथ्वी प्रथम बड़ा की टेस्ट ट्यूब बेबी है प्रथम बड़ा की टेस्ट ट्यूब बेबी प्रश्न तो माने साधारण ज्ञान আছে क्लास 5 6 7 प्रथम राउंडर ओपन अंडर पाउंड से जाम ओपन अंडर पाउंड यू नो क्लास 20 माइनस 10 কারোকে প্রত্যক্ষ প্রশ্ন আছে যে উত্তর দিব আপনি লিখিব লাগিব শুদ্ধ হলে 20 নম্বৰ ভুলৰে মাইনাস 10
Okay? Yes. Okay. It is one of the most feared legend. It is one of the most feared legend host in Assamese folklore. অসমীয়া মানে আমাৰ সাধু কথাৰ মতে এইটো আটাইতকৈ ভয় লগা মানে এটা গ্ৰুপ। And this host is a part deaf and part human. আধা মানে হেৰি হয় আধা কিবা এটা জন্তু আৰু আধা মানুহ। It is mostly seen in the river banks, ponds and swampy areas at night. ৰাতি মানে য'ত নদী পুখুৰী এইবিলাকত মানে আমাৰ হেৰি মতে সাধু কথা মতে এইটো ভূত থাকে মানে এই ভূতটো এই ভূতৰ কাহিনীও শুনো যে there's an Assamese legend এই ভূতটোৰ নামেৰে এখন চিনেমা এখন বনাইছিল শৰ্ট ফিল্ম এখন বনাইছিল 2020 চনত খুব এপ্ৰিচিয়েট পাইছিল মানুহৰ আমাৰ নলবাৰীৰ এজন ফিল্ম মেকাৰে মোৰ ভাল বন্ধু ওৱান অফ দ্য ফাইনেষ্ট মানে বহুত ভাল কাম কৰি আছে এতিয়া মোক লাগে নেম এটা ঘোষ্ট মোক এই ভূতটোৰ নাম লাগে অসমীয়া সমাজত প্ৰচলিত এটা ভূতটোৰ নাম লাগে ঘোষ্ট এণ্ড ফকল'ৰ আৰু আছামিজ ফকল'ৰ এটা ডিলেট হয় আৰু চিনেমাখনৰ প্ৰযোজকজনৰ নাম লাগে এটা পাৰ্ট বাউন্স অফ জিৰ' নহয় মাইনাছ নাই নহ'ব দুটা লাগিব অফক'ৰ্ছ 5 মানে মই নাভাবো ডিৰেক্টৰজনক যে মানে তেওঁক যে নলবাৰীতে কোনোবাই নলবাৰী ইয়েছ তেওঁ অসমত জানে আৰু আপোনালোকে তেওঁ কিন্তু যদি জানে 5 4 3 2 1 bounce close minus 10 to team D yes মই জানো গণ্ডগোল কৰিব plus 22 team E team E plus 20 ভূতটোৰ নাম কি বাৰু anyone ৰবা yes বাক লিখি তেওঁলোকে মাইনাছ খাইছে ঘোঁৰাবা আৰু হেৰিজন কোন বাৰু আমাৰ বন্ধু ভাল কাম কৰি আছে লেটছ গো দিস ইজ চিন্ময় বৰ্মা এণ্ড ঘোঁৰাবা আমাৰ মানে অসমীয়া মানে সাধু মানে এটা প্ৰচলিত এটা মানে বেলেগ আমি মানে কোনে ঘোঁৰাবাকে ধৰিছে আৰু ঘোঁৰাবাকৰ এইটো তেওঁ মানে বিভিন্ন ধৰণৰ অসমীয়া দেৱ দেৱতাৰ ওপৰত মানে জনপ্ৰচলিত ভূতৰ ওপৰত বিভিন্ন ধৰণৰ কাম কৰি আছে এখন শৰ্ট ফিল্ম আছিল দিস ইজ চিন্ময় বৰ্মা এণ্ড ঘোঁৰাবা আজি সাংস্কৃতিক অনুষ্ঠানৰ সম্বৰ্ধিত শিল্পী হিচাপে আমাৰ মাজত ডিডি নেশ্যনেলৰ সুদূৰকা একলব্য ছিজনৰ 2 আমাৰ চাপ নলবাৰী গৌৰৱ আচলতে অসম গৌৰৱ জেক আছলাম আহি উপস্থিত হৈছে গতিকে আপোনালোকৰ উপস্থিতি আশা কৰিলোঁ কুইজখনৰ আমাৰ বিশেষভাৱে মাজতে এনেকৈ তেখেতক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ অনুষ্ঠান যাতে উপভোগ কৰি থাকে আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্ন কৈ আছোঁ The Nobel Committee cited the motivation for the prize to him because of his profoundly sensitive Nobel Committee কি কৰিছিল এজন মানুহে নোবেল বঁটা পালে পোৱাৰ পিছত তেওঁলোকে এটা উক্তি এটা দিছিল নোবেল কমিটিয়ে because of his profoundly sensitive grace and beautiful verse কৈছে খুব সংবেদনশীল সতেজ আৰু মানে খুব ধুনীয়া মানে তেওঁৰ লিখা লিখন শৈলীৰ বাবে য'ত তেওঁ মানে বিভিন্ন ধৰণৰ তেওঁৰ লিখাৰ এটা ভাল স্কিল প্ৰকাশ পাইছে আৰু খুব পয়েটিক খুব কাব্যিক প্ৰতিভা তেখেতৰ প্ৰকাশ পাইছে ইয়াত এই কিতাপখনত আৰু তেখেতে নিজৰ মানে ইয়াৰ উপৰিও ইংৰাজী শব্দ বহুতখিনি নিজৰ ধৰণেৰে ব্যৱহাৰ কৰিছে আৰু পশ্চিমৰ সংস্কৃতিৰ কথাও তেওঁ লিটাৰেচাৰৰ কথাও এনেকৈ জুপিয়াই আনি ধুনীয়াকৈ কামখিনি কৰিছে এতিয়া লাগে কোনখন বিখ্যাত কিতাপ আৰু কোনজন বিখ্যাত ব্যক্তিয়ে নোবেল বঁটা পোৱাৰ পিছত নোবেল কমিটিয়ে কৈছে কোনজন বিখ্যাত নোবেল বঁটা বিজয়ী আৰু বিখ্যাত কিতাপৰ কথা নোবেল কমিটিয়ে এনেকৈ কৈছে তেওঁ পোৱাৰ পিছত নাই গমে নাই মোৰ গোটেই কুইজ মাৰিলে বাউন্সত নাই বাউন্সত মানে ওৱাব লাগিব কি কাম এতিয়া নোবেল বঁটা পাইছিল সেইখন কিতাপৰ বাবে কিতাপখন লাগিব 5 4 3 only 3 teams এতিয়ালৈকে 2 pounds 2 1 side pounds close yes plus 22 team C plus 22 team B plus 22 team D plus 22 team C audience
কিতাপখনৰ নবেল বঁটা বিজয়ী দৰ্শকৰ পুৰস্কাৰ আছে হাতখন নামিব চিঞৰলে উত্তৰ দিও ইয়েস কনসাৰ্ভেন্স মানে মই মানে পাণ্ডাটো হ'ল মই মানে খুজিছো তেওঁৰ কিতাপখনৰ কথা প্ৰেইজ কৰিছিল এই কিতাপখনৰ পাৰ্টিকুলাৰ কিতাপখনৰ প্ৰেইজ কৰিছিল গীতাঞ্জলি রবীন্দ্রনাথ ঠাকুর হয় জানো আপনার ভালো নাম তো আচ্ছা করে বোঝাবো यस দিস ইজ গীতাঞ্জলি আর রবীন্দ্রনাথ ঠাকুর লাইন এ এতিয়ালৈকে কোন নম্বৰ পাবলৈ সক্ষম হোৱা নাই টিম বি এতিয়ালৈকে 40 নম্বৰ পাইছে 40 টিম সি এতিয়ালৈকে ইজন 60 আচ্ছা করে বোঝাবো লাগে 60 then team B পাইছে 40 60 পৰা দুটা মাইনাস কৰিছে 40 team E পাইছে 40 40 team F +10 -10 0 team G পাইছে 30 -10 এটা আছে 30 আৰু team H से -10 ওকে দহমৰ পৰা এটালৈকে এটা উত্তৰ আহিছে নামটো লিখি ৰাখিব দুটা আহিছে উত্তৰ তেৱে পাইছে তেৱে দুটা উত্তৰ দিছে দহমৰ পৰা উত্তৰটো জানিলে আপোনালোকে নিশ্চয় কৰিব হাতখন লাগিব উত্তৰটো জানিলে গীতাঞ্জলি আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ওকে চাৰিটা নম্বৰ দিছে পৰৱৰ্তী প্ৰশ্ন আমোলা ভাল লগা প্ৰশ্ন This place has some rare species of flora and fauna. মই এটা ঠাইৰ কথা কৈছো ঠাইটুকুৰা কিবা ক্ষেত্ৰত বিখ্যাত আৰু 1847 চনত ৰবাৰ্ট ওয়েড নামৰ বটানিষ্ট গৰাকী আহিছিল আহি সাগৰীয় পৰিভ্ৰমণ কৰি গৈছিল কি হ'ল 1970 চনত এটা হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট এটা আৰম্ভ কৰাৰ কথা কৈছে চৰকাৰে যে এটা হাইড্ৰো ইলেক্ট্ৰিক প্ৰজেক্ট হ'ব গোটেই মানে সেই ঠাইতে ভাৰতবৰ্ষৰ পৃথিৱী বিখ্যাত এটা আন্দোলন এটা গঢ়ি উঠিল পৰিৱেশৰ ওপৰত সেই আন্দোলনটো গঢ়ি উঠাৰ পিছত 1970 চনৰ পিছত সেই ঠাইটুকুৰা প্ৰায় 10 বছৰ 12 বছৰ পিছত এটা অফিচিয়েলি কিবা ৰিকগনাইজ কৰা হ'ল যে ঠাইডোখৰক আমি এনেকৈ এটা ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিম মই কিহৰ কথা কৈ আছো প্ৰজেক্টটো কেনচেল কৰিলে মানুহে ইমান বেছি আন্দোলন কৰিলে যে হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট নালাগে তাৰে পিছত সেই ঠাইটুকুৰা সংৰক্ষিত কৰিলে 1980 to 84 মানৰ ভিতৰত 84 বছৰ কিহৰ কথা কৈ আছো মই কোনখন ঠাই বা 84 চনত তেওঁ কেনেকৈ ঠাইটুকুৰা কি হিচাপে চিহ্নিত কৰা হ'ল বা কেনেকৈ yes ঠাইটুকুৰা লাগে 1984 চনত আগতে ঠাইটুকুৰা আছে কিবা ট্যাগ এটা দিয়া হ'ল চিহ্নিত কৰা হ'ল অফিচিয়েলি ডিক্লেয়াৰ কৰা হ'ল কি বুলি ডিক্লেয়াৰ কৰা হ'ল নালাগে মোক লাগে এই ডিক্লেয়াৰ কৰাৰ পিছত আমি জানো সবে জানো 84 yes 84 মই জানো yes 84 5 4 3 2 1 rounds close this is perfect answer plus 10 sorry plus 20 minus 10 team D minus 10 minus 10 team F minus 10 minus 10 team Z also minus 10 okay audience পৰিৱেশৰ লগত কাজিৰঙা নহয় আৰু এখন বেলেগ নেশ্যনেল পাৰ্ক কোনে নাজানা মুভমেন্ট হৈছে এইটো আছিল লেটস গো টু আনসার ইজ এ সাইলেন্ট ভ্যালি ন্যাশনাল পার্ক কেৰালা সাইলেন্ট ভ্যালি মানে এইটো সাইলেন্ট ভ্যালি মুভমেন্ট বুলিয়ে জনা গৈছিল পৰিৱেশৰ ওপৰত এটা খুব ডাঙৰ আন্দোলন কৰি গৈছিল মানে এইটো বিষয়ে বহুতে গম নাপায় বা ইট ইজ ওৱান অফ ইটস কাইণ্ড মানে তাৰ পিছত ৰাষ্ট্ৰীয় মানে উদ্যান হিচাপে চিহ্নিত কৰিলে কাজিৰঙা হয় কাজিৰঙা কৰি এনভাইৰনমেন্টেল এনেকৈ ইমান হোৱা নাছিল তেতিয়া পৰৱৰ্তী প্ৰশ্ন এটা আহিব আইপিএলৰ প্ৰশ্ন most sixes in an innings for Indian Premier League এটা ইনিংছত আটাইতকৈ বেছি 6 কোৱা অডিয়েন্সৰ পৰা নিশ্চয় হ'ব এপিসোড যাম প্ৰথম দুগৰাকী ব্যক্তি মোক লাগে প্ৰথমজনে 17টা 6 কোৱাইছিল আৰু দ্বিতীয়গৰাকী 13টা 6 কোৱাইছিল এটা ইনিংছত আটাইতকৈ বেছি 6 মৰা মানুহ মোক দুগৰাকীৰ নাম লাগে yes
দুটা বেলেগ বেলেগ মাইনাস দু বেলেগ বেলেগ এক নম্বৰ একটো শুনাও একটো এক নম্বৰ লিখিব লাগিব না দুইটো লিখিব লাগিব 0 নহয় মাইনাস 0 দিয়া না মাইনাস নাই নাই মাইনাস মোৰ 5 পইণ্ট নাই কেটা দিম 5 4 3 2 টিম ই পাউন্স নে পাউন্স এটা দুটা তিনটা চাৰিটা পাঁচটা টিম পাউন্স কৰিছে minus 10 team A minus 10 sorry team C minus 10 team D plus 20 team D plus 20 plus 20 team E plus 20 plus 20 team C टीम सी और टीम एच से की কৰিছে দুই নম্বৰটো এখন লিখিছে এক নম্বৰটো দুইত লিখিছে ঠিক আছে বাৰু তেওঁলোক নাম্বাৰ দিছে বাৰু মই দিব নহয় মই কৈছো না ওপৰৰ টিম এইচ টিম সি কি কৰিছে দুই নম্বৰটো এখন লিখিছে এক নম্বৰটো দুইত লিখিছে yes তো নিশ্চয় করে হাত দাঙিব না তোমাক নিদিও সবে এনেকে সিওৰে দিছে বাৰু মানে সবে কৈছে এক নম্বৰ কি বাৰু প্লিজ গেল কাই বিৰুদ্ধে পুনে ওয়াৰিয়ৰ্স আচ্ছা আৰু দুই নম্বৰটো কোন মোৰ বিৰাট ফেভাৰিট দেও ব্ৰেণ্ডন মেকুলাম আৰসিবি বিৰুদ্ধে মাৰিছে কেকেআৰ আছে লেটস গো ফৰ দ্য আনসাৰ দিস ইজ ক্ৰিস গেল এন্ড ব্ৰেণ্ডন মেকুলাম ক্ৰিস গেল এন্ড ব্ৰেণ্ডন মেকুলাম ওকে পৰৱৰ্তী প্ৰশ্ন 13 নম্বৰ প্ৰশ্ন ওকে নেম দ্য ব্র্যান্ড not the company I want a brand name product to লাগিব কভাৰত লাগিব কি হয় দেদেশত আমি পাও এই গানটো দেখছ এই গানটো এখন সিনেমাৰ গান বাৰে তো এটা ব্র্যান্ডে এডভাৰটাইজত ইউজ কৰে yes ফাইভ পাই যাবে টিভি শুনে চাই ইউটিউব চাই পাই আৰু 5 4 3 2 1 পাউন্ডস ক্লোজ ভালকে লাগিব ক্লোজ plus 20 team A plus 20 team A plus 20 team E plus 20 बढ़िया उत्तर कौन सा है बढ़िया plus 20 team C okay so covered audience Cadbury Dairy Milk হয় সাইড অফ দ্য প্ৰথম কি ৰাউন্ড খেক আৰু এটা ৰাউন্ডৰ পিছত পিছখন খেক হ'ব ৰাউন্ডৰ পিছত নেক্সট কৰিম তো মই স্কোৰ সময়ৰ পৰা জানি লৈছো পুৰস্কাৰ তিনিটা পুৰস্কাৰ আছে প্ৰাইজ মানি প্ৰথম পুৰস্কাৰ 5000 টকা দ্বিতীয় পুৰস্কাৰ 3000 টকা তৃতীয় পুৰস্কাৰ 2000 টকা তো এতিয়ালৈকে প্ৰথম স্থানত আগবাঢ়ি আছে এতিয়ালৈকে লিডিংত আছে টিম ই 80 নম্বৰ হাত চাপৰি এটা বজাব লাগে 80 নম্বৰ লিডিংত আছে এতিয়ালৈকে 80 মাইনাস খাই ঠিক নাই এবাৰ 20 পালে এবাৰ দুটা পালে 80 নম্বৰ পাইছে টিম সি পাইছে 70 এটা মাইনাস খালে টিম সি ইজ অন 70 হাত চাপৰি বজাব লাগে আজি এতিয়ালৈকে দ্বিতীয় স্থানত আছে এতিয়ালৈকে কি হয় নাজানো টিম জি আছে 60 নম্বৰত তৃতীয় স্থানত এতিয়ালৈকে 60 সো এনিথিং ক্যান হ্যাপেন টিম ডি আছে 50 50 নম্বৰ দেন টিম বি আছে 40 টিম এ আছে 20 টিম এফ আছে 10 আৰু টিম এইচ আছে 10 গতিকে এনিথিং ক্যান হ্যাপেন আগবাঢ়ি পৰৱৰ্তী ৰাউন্ড এবাৰ আইব এন্টি ক্লকৱাইজ না অপেনটা পাঁচটা কেটা আছে মোটামুটি আৰু প্ৰায় ধৰক আৰু 18টা প্ৰশ্ন আছে
20 মিনিট আধা ঘণ্টা ৱেইট কৰি ওকে সেম এবাৰ ওপেন এটা মানুষ নহয় লাষ্ট টাইম মাইনাস টেন এনেকৈ আগবাঢ়ি যাব আৰু বাগৰি অহা কেৱল ব্ৰাইভ ইয়েছ আমুলে কি কৰে আমুল বাটাৰ আমি আমুল জানো না আমুলে এইটো এটা এড এটা ৰিলিজ কৰিলে কোনটো ইভেন্টত স্পেশাল ইভেন্ট 2012 চনত কিবা এটা ইভেন্ট হৈছিল কিবা এটা ইভেন্ট আছিল এটা তো কমেমোৰেট কৰিবলৈ ইয়েস বিশেষত্ব আছে মানে এনে বহুত মানে ধৰণৰ এনেকুৱা হৈ থাকে কিনা এটা বিশেষত্ব মানে কিবা এটা কাৰণত আছে বিশেষ আছে কিবা which event direct to team H দেখিব পাৰিছানে তোমালোকে so 5 4 3 2 1 pounds close সবাই ইলেকশন নহয় অলপ ভালকে লাগে 60 years of general election yes আৰু অলপ ভালকে then হাত চাপৰি বজাব লাগে একেবাৰে ফুট দৰ আসলে ইন্ডিয়ান পাৰ্লিয়ামেন্টৰ বা ইলেকশনৰ 60 ইয়াৰ্স হৈছিল 60 বছৰ হৈছিল জাৰ্নি অফ পাৰ্লিয়ামেন্ট আৰু সেইভাবে দুখন হাউসে সিটিং হৈছে জয়েন্ট সিটিং হৈছে স্পেশাল সিটিং 60 ইয়াৰ্স অফ ইন্ডিয়ান ইলেকশন অফ পাৰ্লিয়ামেন্ট টিম ইটস এ এক্সেলেন্ট আনসার ভাল উত্তৰ দাইছে টিম জি 10 নম্বৰ পাইছে 60 বছৰ হৈছিল লোকসভা ৰাজ্যসভায় জয়েন্ট সিটিং এনে সৰ্বসাধাৰণে নিদিয়ে জয়েন্ট সিটিং ইমাৰ্জেন্সি কিবা কাৰণ হলে বা মানে বিলৰ ক্ষেত্ৰত কিবা যদি ডেডলক হয় তেনেকে বা প্ৰেসিডেন্সি এড্ৰেছ কৰিলে তেতিয়া দিয়ে বা এটা জয়েন্ট সিটিং এটা বহিছিল পৰৱৰ্তী প্ৰশ্ন টিম জি এই মানুহজনৰ তেওঁৰ যিটো আজু ককাক আছিল আজু ককাক জনে প্ৰথমখন বাইলিংগুৱেল আসামিজ ডিকচনাৰী বাইলিংগুৱেল মানে এটা ভাষাত নহয় ভাষাৰ বাইলিংগুৱেল আসামিজ ডিকচনাৰীখন অভিধানখন লিখিছিল কিন্তু প্ৰকাশ নাপালে পাব্লিছ নহল পিছত কি কৰিলে মাইলছ ব্ৰনছনে 1867 চনত এখেতৰ কিতাপৰ আধাৰতে বহুত সোৰ্ছে কয় আৰু এখেতৰ কিতাপৰ আধাৰতে প্ৰথমখন আচলতে ডিকচনাৰী প্ৰথমখন এংলো আসামিজ ডিকচনাৰী প্ৰকাশ কৰি উলিয়ালে এতিয়া মোক লাগে এই বিখ্যাত অসমীয়া গৰাকী কোন আৰু এখেতৰ আজু ককাক গৰাকী কোন দুজনৰ নাম লাগে এও লাগে এও আজু ককাক গৰাকী প্ৰথম ৰচনা এনে লিখিছিল অভিধানখন লিখিছিল দুগৰাকীৰ নাম লাগে এটাৰ নাম ক'লে পাউন্স কৰিলে এইটো মাইনাস 5 4 3 2 1 pounds close এটা দিন পাউন্স দুটা দিন পাউন্স রাইট ডাউন two dims pounds minus 10 to team D plus 20 to team plus 10 to team E good answer team Z father Zaduram Deka Barua হৈছে তেওঁৰ আজু ককাক যি অভিধান এখন লিখিছিল ওকে পাৰ্বতী প্ৰসাদ বৰুৱা গীতি কবি বুলি কয় তেখেতৰ আজু ককাক আছিল জাদুৰাম ডেকা বৰুৱা প্ৰথমখন অভিধানখন লিখা বুলি কৈছিল পাব্লিছ নহল অফিচিয়েলি হাত চাপৰি বজাব লাগে একেবাৰে শুদ্ধ উত্তৰ দিছ ইজ পাৰ্বতী প্ৰসাদ বৰুৱা আৰু জাদুৰাম ডেকা বৰুৱা ইজ দ্য এনসাৰ উত্তৰটো পাইছে টিম জিয়ে পাইছে 10 নম্বৰ ইয়েস পৰৱৰ্তী প্ৰশ্ন এটা ট্ৰাইবৰ নাৰীসকলে কি কৰে তেওঁলোকে মানে বহুত হেৰি কৈছে তেওঁলোকক মানে ইমান ধুনীয়া যে তেওঁলোকক কিডন্যাপ কৰি লৈ যাব বুলি ভয় কৰে তেওঁলোকে প্ৰচলিত মতে নাকটো এনেকে ফুটাই লয় আৰু বহুতে ক'ব বিচাৰিছে তেওঁলোকে নিজে ইচ্ছা কৰি নজটো ফুটাই এটা ফেশ্বন বা এনেকে বুলি ক'ব বিচাৰে the women decided to do it themselves কোনটো সম্প্ৰদায় which tribe কোনটো জনজাতিৰ মহিলাই আচলতে আমি দেখি থাকোঁ বিভিন্ন সময়ত ফটো এনেকে তেওঁলোকে নাকখিনি এনেকে ফুটাই লয় 5 4 3 2 I think that is direct question card okay 2 1 pass close plus 10 to team C plus 10 team C minus 10 to team কি হয় তো E plus 10 to team Z
H হলে ডিরেক্ট, H নহয় F হলে ডিরেক্ট পাস। টিম ডি আংগামী মানে নাগা, আংগামী নাগা তেওঁলোকে আংগামী নাগা লিখি -10 পাইছে। বি Ali get done cover audience apa জানি কোড আছে তো অৰুণাচল প্ৰদেশ হাত চাপৰি বজাব লাগে yes তোমাৰ ভাল কাম তো ইনজামুল হক নামটো লেখাই দিব this is আপাতানি ট্ৰাইব আপাতানি জনগোষ্ঠী তেওঁলোক জিৰো ভিডিঅ অৰুণাচল প্ৰদেশ আংগামী নাগা নহয় বাৰু আপাতানি ট্ৰাইব তো yes পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িছো প্ৰশ্ন আগবাঢ়িছো মোটা ভাল লগা প্ৰশ্ন কি হল 1971 চনত আমাৰ কি হৈছিল এই পাকিস্তান বাংলাদেশ লিবাৰেশন পাইছিল বাংলাদেশ কান্ট্ৰি হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু ইন্ডিয়া পাকিস্তান যুদ্ধ হৈছিল what is not known widely how a team of doctors from Calcutta fought off an epidemic সেই সময়ত কি হৈছিল আমাৰ ভাৰতবৰ্ষলৈকে মানে বাংলাদেশৰ মানে এটা প্ৰব্ৰজন আহিছিল আৰু তেওঁলোকে ৰিফিউজি কেম্পত আছিল তেওঁলোকৰ মাজত কলেৰা বেমাৰ হৈছিল কলেৰাটো সাংঘাতিক ধৰণে বহুত মানুহ মৰিছিল ঢুকাইছিল এজন ব্যক্তিৰ নাম এজন ডক্টৰ তেওঁ ইউকেত পঢ়া শুনা কৰিছিল কাম কৰিছিল আৰু তেওঁ কি কৰিছিল এই সময়ত ৰিফিউজি বিলাকৰ মাজত যেতিয়া কলেৰা আহিছিল তেওঁ কিবা এটা ষ্টাৰ্ট কৰিছিল যিটোৱে তেওঁ আগতে ৰিচাৰ্চ কৰি আছিল সেই আৰম্ভণি কৰাৰ লগে লগে সেই বস্তুটো ইন্ট্ৰোডিউস কৰিলে এটা বস্তুটা আনি মানে কলেৰাটো দূৰ কৰাৰ বাবে ইমান কলেৰাটো স্প্ৰেড হৈছিল আৰু খুব ফলাফল এটা ভাল ফলাফল পালে তাৰে পিছৰ পৰা এই মানুহজনে সৃষ্টি কৰা প্ৰথম সৃষ্টি বুলিয়ে কৈছো মই তেওঁ পপুলাৰাইজ কৰা থিওৰি সেই বস্তুটা আমাৰ মাজত এতিয়া সাংঘাতিকভাৱে জনপ্ৰিয় কি মানুহজন কোন আৰু পাৰফেক্ট লাগিব yes মানুহজনৰ নামটো লাগিব আৰু কি ডাইৰেক্ট কোৱেশ্চন টিম ই 5 4 3 2 1 plus 10 to team Z আৰু কোনে কৰা নাই কাউন্টস টিম ই লৈ ORS টিম 1 ওকে সাইড আমি C ORS আৰু D মানে ফুল নাম লাগিব দীপক মণ্ডল ওকে ORS তো বাৰু কৈছে আৰু আছে বাকি ORS হাত চাপৰি বজাব লাগে ব্ৰিলিয়ান্ট আনসার দিস ইজ দিলীপ মহানন্দিস আৰু ORS এই যে ORS ফৰ্মুলা ORS টো খাও যে কেনেকে চেনি নিমখ পানীকে মিক্সাৰ এটা ORS ফৰ্মুলা এটা আছে এটো মানে তেওঁ প্ৰথমবাৰৰ বাবে এপ্লাই কৰিলে মানুহৰ মাজত আৰু তেওঁকে ফাদাৰ অফ ORS বুলি কোৱা হয় আমি যে এটা ORS খাও যে ঘৰটো বনাই ল'ব পাৰো দিস ইজ দিলীপ মহানন্দিস আৰু ডলাৰ নম্বৰ পাইছে টিম H ডলাৰ নম্বৰ পাইছে H से পাইছে ডলাৰ নম্বৰ খুব ভাল উত্তৰটা এটো পি মহানন্দিস এটো ইকোনমিক প্ল্যানৰ মানে আহিছে ঘৰ এটা 5 ইয়াৰ্ছৰ প্ল্যানৰ আৰু নহয় ওকে question number 5 এটা ভাল লগা প্ৰশ্ন এটো দা প্যালেস কিবা তাৰ মুখ্য কাৰ্যালয় বুলি কৈছো মই এটো আছে আগষ্ট 1913 ত বনোৱা হৈছিল থমাস হাইডনে বনাইছিল ইউনাইটেড নেশনৰ লগত জড়িত কিবা ধৰণে এই প্যালেসটোৰ নাম এটা আছে আৰু কিহৰ মুখ্য কাৰ্যালয় বাই তাতে আছে এই অফিসটো কিহৰ অফিস প্যালেসটোৰ নামও এটা আছে মানে যে বলে এইটো কোহিনুৰ সংঘৰ বলে এইটো এটা ঘৰ মুখ্য কাৰ্যালয়টোৰ নাম আমি উল্লেখ কৰিছো কি প্যালেসটোৰ নামও ক'ব লাগিব আৰু কিহৰ এইটো অফিস বা কি অফিস এইটো ক'ব লাগিব পারফেক্ট নাম আছে यस পারফেক্ট নাম আছে পুরা নামই আছে প্যালেস so 5 4 3 2 1 pounds close direct to team D এটা দিন pounds কৰিছে নহয় -10 to team F in D direct in
International Court of Justice. Okay. Team C. International Court of Justice. Hegod আছে. Jakarta Hegod আছে আৰু I think this place was the Palace of Justice. নহয়. Quite right. ৰাষ্ট্ৰ সংঘৰ মুখ্য Right. Answer. Audience. Okay. The Hexod আছে Netherlands the Hexod আছে ন International Court of Justice কি বুলি কয় ঘৰটোৰ নাম Justice দিলে আমাৰ মাজত কি আহে শান্তি This is Peace Palace দুগৰাকী উত্তৰ হাতছাপৰি বজাব লাগে দুগৰাকী আধা উত্তৰ দিছে এটা সবে পাব yes This is Peace Palace the International Court of Justice মই 5 নম্বৰ পাব টিম দিয়ে 5 নম্বৰ পাব ওকে পৰৱৰ্তী প্ৰশ্ন এই জিওগ্ৰাফিক্যাল লোকেশন যে প্ৰথম সার্ভে কৰিছিল 18th সেঞ্চুৰী ৰাছিয়ান হিষ্টৰিয়ানে বেসিলি এটিচেভ আন্ডাৰ দা অৰ্ডাৰছ অফ কিতাৰুৱা এটা কথাটো হ'ল এটো ৰাছিয়াৰ এটা বিগেষ্ট মানে লাৰ্জেষ্ট মিনাৰেল বেস ইয়াত আটাইতকৈ বেছি মিনাৰেল ৰাছিয়াৰ ইয়াতে পোৱা যায় মোক লাগে কি হয় আৰু কিহৰ কিবা দুটা জিওগ্ৰাফিক্যাল ঠাই দুডোখৰক এটা সেপাৰেট কৰে কাক সেপাৰেট কৰে বাউন্ডাৰি বুলি কৈছে আমি মাজৰ বাউন্ডাৰি মানে এখন মানে সপোজ নলবাৰী জিলা এখন জিলা মাজত এখন নদী বলে এই নদীখনে দুখনক সেপাৰেট কৰে সামথিং বিখ্যাত আমি সকলোৱে শুনিছো এইটো 5 4 3 2 1 pause close Team C direct I think excellent answer team E কেটো জাগাৰ পৰা আৰু টেবুল কভাৰ কৰিব পৰা নাই ইমেজটো হল জাগাৰ পৰা answer to নহয় ইমেজটো হল যে পার্টিকুলার বহুত ডাঙৰ ঠাই হয় মানে এটো মানে এনে এটা ফটো দিছো আৰু মই কি হয় এই গোটেই জিওগ্ৰাফিক্যাল বস্তুটো সেপাৰেট কৰিছে আৰু ভাল কৰিছে টিম এ 2 নম্বৰ পাইছে ডাইৰেক্ট টিম সি It separates Russian Ukraine and Sea of Azov. Okay. Team B. Asia আৰু ইউৰোপক সেপাৰেট কৰিছে আচ্ছা দেন আৰু হাত সাপৰি বজাব লাগে দুৰ্দান্ত উত্তৰ হাত সাপৰি বজাব লাগে খুব ভাল উত্তৰ হৈছে দিস লেটস গো ৰকিং উড়াল মাউন্টেন উড়াল পৰ্বতমালা আৰু এছিয়া আৰু ইউৰোপ মহাদেশ গেস তিন দিয়ে 10 নম্বৰ পাইছে এছিয়া আৰু ইউৰোপ মহাদেশক সেপাৰেট কৰিছে এই উড়াল মাউন্টেনে পৰ্বতমালা খুব বঢ়িয়া উত্তৰ ইটস আ ভেরি গুড আনসার direct question to team B Fortunately for the first time a scholarship enabling Indian students to go to England open up মানে ভাৰতীয় ছাত্ৰ এগৰাকীয়ে ইংলেণ্ডলৈ পঢ়িবলৈ যাবলৈ দিলে যবৰ দিগদাৰ এটা স্কলাৰশিপ স্টাৰ্ট কৰিলে আৰু স্কলাৰশিপটো কোনে দিলে জন গিলক্ৰিষ্ট নামৰ মানুহগৰাকীয়ে তেওঁ সাৰ্জন আছিল অপাৰেচন কৰিছে সাৰ্জন যে ডক্টৰ আছিল 1869 চনত এক্স নামৰ ব্যক্তিগৰাকী প্ৰথমগৰাকী ভাৰতীয় হিচাপে গিলক্ৰিষ্ট স্কলাৰশিপ লৈ ইংলেণ্ডলৈ গ'ল আৰু তেওঁ ঘূৰি আহি কেনে চিত্তগং ডিভিজন যেটো চিত্তগং ডিস্ট্ৰিক্ট আছে এতিয়া বাংলাদেশত আছে তাৰ পৰা তেওঁ কিবা এটা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ৰেসপন্সিবিলিটি এটা তেওঁ কেৰি কৰিলে কিবা এটা তেওঁ মানে দায়িত্ব এটা গ্ৰহণ কৰিলে প্ৰথমগৰাকী ভাৰতীয় হিচাপে চিত্তগং জিলা গিলক্ৰিষ্ট স্কলাৰশিপ পোৱা এগৰাকী প্ৰথমগৰাকী ভাৰতীয় কোন আৰু তেওঁ চিত্তগং ডিস্ট্ৰিক্টৰ পৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে কি এটা মানে দায়িত্ব এটা আৰম্ভ কৰিলে ৰেসপন্সিবিলিটি
দায়িত্বটো কেতিয়া কৰিলে মই পিছত দায়িত্বটো পিছত বুঝপালি 1869 তেওঁ ব্ৰিটিছ স্কলাৰশ্বিপ চেণ্টাৰ গৈছিল দায়িত্বটো চনটো মোৰ মনত নাই বাট 69 তেওঁ ব্ৰিটিছ স্কলাৰশ্বিপৰ লৈ গৈছিল বাহিৰত কি প্ৰথম গৰাকী ভাৰতীয় হিচাপে এই জিলাখনৰ পৰা তেওঁ কি আৰম্ভ কৰিলে পাৰ্চন জনৰ নাম লাগে মানুহজনৰ নাম সিম্পল কোৱেশ্চন এটো ইমান বুজিবলগীয়া প্ৰশ্নই নহয় ৰেসপন্সিবিলিটি তেওঁ প্ৰথম গৰাকী ভাৰতীয় হিচাপে কিবা দায়িত্ব ল'লে সেই জিলাখনৰ পৰা তেওঁ দায়িত্বটো আৰম্ভ হ'ল 5 4 3 2 team is D pounds close team দুটা team pounds you also pounds minus 10 to team D minus 10 to team E direct question to answer for team D I do tell you minus 10 এটা পাইছে নহয় তাহলে minus 10 না আমরা বলবা আর ও কেউ মানে প্রথম রেজিস্ট্রি হাত সাপৰি বজাব লাগে আনন্দৰাম বৰুৱা আছিল ভাৰতৰ প্ৰথম গৰাকী ডিসি চতুৰ্থ গৰাকী আইসিএস আছিল বাট ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিপুটি কমিশনাৰ হিচাপে তেওঁ প্ৰথম সত্যনাৰায়ণ ঠাকুৰে কোৰ্টত কাম কৰিছিল প্ৰথম গৰাকী ডিসি হিচাপে চিত্ৰঞ্জন ডিস্ট্ৰিক্ট নখালীৰ পৰা তেওঁ আচলতে তেতিয়া নখালীৰ পৰা তেওঁ আৰম্ভ কৰিছিল ডিস্ট্ৰিক্ট কমিশনাৰ হিচাপে আৰু আনন্দৰাম বৰুৱা আছিল আমাৰ অসমৰ আনন্দৰাম বৰুৱা তেওঁ ব্ৰিটিছ স্কলাৰশ্বিপ পাইছিল মানে এটছে বৰ দুৰ্দান্ত উত্তৰ দিছে এটছে পাইছে 10 নম্বৰ পাইছে খুব বঢ়িয়া উত্তৰ এটো আমাৰ শেষৰ প্ৰত্যক্ষ প্ৰশ্ন The Indian Postal Department issued a commemorative postage stamp in 2003 to honor him. এখেত কিবা ক্ষেত্ৰত প্ৰথম গৰাকী ভাৰতীয় তেখেতে কিবা ক্ষেত্ৰত প্ৰথম কিবা এটা সন্মান পাইছে এগৰাকী ব্যক্তিৰ ওপৰত ভাৰতবৰ্ষৰ এটা পোষ্টেল ষ্টাম্প এটা কমেমোৰেট কৰিছিল সন্মান পাইছে তেখেতে কিবা ক্ষেত্ৰত প্ৰথম গৰাকী ভাৰতীয় মানুহজনৰ নাম লাগে প্ৰথম ব্যক্তি সেইটো ক্ষেত্ৰত প্ৰথম গৰাকী সন্মান পাইছে প্ৰথম ফাৰ্স্ট পাৰসন ফাৰ্স্ট ইণ্ডিয়ান 5 মানুহজনৰ নাম লাগে 5 4 3 2 1 সাইড দেখিছো plus 10 to team C plus 10 to team D minus 10 to team F minus 10 to team E minus 10 direct question of team A award person মানে ভানু আছে জানে according to this গোবিন্দ খুড়ারা হয় বাস কইছে বি ভারতত পাওয়া আৰু বেলেগও পাইছিল নেকি অকলে কোৱা আছিল ওকে অডিয়েন্স তুমি কোৱা মানুহজনে কি ক্ষেত্ৰত প্ৰথম ভাৰতীয় ওকে ইয়েস ভাৰত সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মানটো কি জ্ঞানপীঠ পুৰস্কাৰ তুমি প্ৰথম জ্ঞানপীঠ কোনে পাইছে না এটা অসমৰ হে জি শংকৰ গুৰু কাজিৰ উত্তৰ দিছে ফাইনাল দিছে জি শংকৰ গুৰু প্ৰথম গৰাকী ভাৰতীয় তেওঁ প্ৰথম গৰাকী ব্যক্তি যে জ্ঞানপীঠ সন্মান লাভ কৰিছে মই সংক্ষেপে কৈ দিছো অপেনণ্ড পাউন্স বাকি সব প্ৰশ্নৰ অপেনণ্ড পাউন্স 10 মিনিট 15 মিনিট শেষ কৰি দিছো দিস নম্বৰ টিম বি আছে 50 টিম সি আছে 90 নম্বৰ হাত চাপৰি এটা বজাব 90 নম্বৰ লিড কৰি আছে টিম ডি আছে 45 45 নম্বৰ টিম ই আছে 80 নম্বৰত ভালো কৰিছে টিম এফ আছে টিম ই 7 এটা মাইনাস আছে
টিম F minus 10 team Z is on কিমান 100 হাত চাপৰি বজাব লাগে লিখ লৈ আছে 190 70 team H is on 30 তো মই 10 মিনিট সময় লৈছো ৰেকৰ্ড 10 মিনিটৰ প্ৰশ্ন লৈছে আব্দুল আপনি তেখেতে এটা দিছে আৰু ইনজাম হল এটা প্ৰশ্ন উত্তৰ দিছে চাই লওক প্লাস 20 minus 10 চলি আছে তেনেকৈ যাব লেটস গো আছে গৰমান আছে ওকে 1915 চনত তেওঁলোকে দুগৰাকীয়ে ফিজিক্সত নোবেল বঁটা পাইছে পদাৰ্থ বিজ্ঞানত কনসেপ্ট ক্ৰিয়েচন বাই মিনছ অফ এক্স-ৰেজ এই নোবেল বঁটাটোৰ বিশেষত্ব কি আছে বিশেষ নোবেল বঁটাটো সবেই পায় প্ৰত্যেক বছৰে বহুতে পায় দুগৰাকী ব্যক্তিয়ে পাইছে নোবেল বঁটাটো বিশেষত্ব কি আছিল এবাৰ নোবেল বিশেষত্বটো লাগে और दुगराकी फोटो दिस द क्लू इज दुगराकी फोटो दूरे दिस कियो दुगराकी तो बेलेगो पाइसे बहुत के बाद कियो स्पेशलिटी की we have 5 4 3 2 1 pounds plus 3 टा दिमाग 3 टा दिमाग plus 20 team D minus 10 to team F. Are you going to go to okay, team C. Plus 20 to team C. Plus 20 to team C. Now, जो साइज है, हम जोन से. Audience, क्यों भी भीगों तो नहीं है. Yes. और तुम्हीं को अपनी हॉल या तुम्हारे बोलो. India, no. Aru. What? Any answer? Oh, प्रथम माने दूध बापेगर बुटे. Oh, बापेगर बुटे के एक लोगे माने पितृ पुत्र एक लोगे नोबेल बंटा पाइसे. हाथ सापड़ी बजा बोलेंगे. ये भी उत्तर है. Sir William Henry Bragg and William Lawrence Bragg क्या लोगे पितृ पुत्र से. Yes, पितृ आरो हेरी पुत्र एक लोगे.